সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। আজি হৈছে 18 মে। আজি 18 মে ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে ইউচিচি আনিব চৰকাৰে। এতিয়া ইউচিচি আনিব চৰকাৰে লোৱা পদক্ষেপ আদৰণি জনাইছে ধুবুৰী মুছলমান মহিলাই। কৈছে যে ইউচিচি আহিলে কি হ'ব, তেওঁলোকে যিসকল সন্তান আছে, ছোৱালী মহিলা সন্তান, তেওঁলোকে কম বয়সত বিয়া হয় বা ইত্যাদি ইত্যাদি, এই যিখিনি সাঙুৰি লৈছে চৰকাৰে যে যিসমূহ পদক্ষেপ, তো এইখিনিক লৈ বহুত বেছি ভাল হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু বহুতো লোকে ইউচিচি বিৰোধিতাও কৰিছে। ইয়াক লৈ দেখা গৈছে যে এই যি পদক্ষেপক আদৰণি জনাইছে ধুবুৰী মুছলমান মহিলাই। যিহেতু তেওঁলোকক সেইখিনি প্ৰশ্ন সুধিছিলে, বহুতো সংবাদ মাধ্যমৰ যোগেদি সেইখিনি কথা ওলাইছে বা তেওঁলোকে সেইখিনি জানিবলৈ দিছে যে ইউচিচি যদি আনে বা ইউচিচি আনিব চৰকাৰে, আৰু চৰকাৰে যি এই পদক্ষেপ লৈছে আদৰণি তেওঁলোকে জনাইছে ধুবুৰী মুছলমান মহিলাই। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে এইটো এটা মন্তব্য আগবঢ়াইছে এনেদৰে দিগন্ত কলিতা ডাঙৰীয়াই কৈছে যে মাইকত 5 বাৰকৈ নামাজ আদায় কৰিব কিয় লাগে, এনেদৰে মন্তব্য কৰা দেখা গৈছে। শুকুৰবাৰে এনেদৰে নামাজ পঢ়িব লাগে বা ইত্যাদি এইখিনি কথা কোৱা দেখা গৈছে। তো ইয়াৰ প্ৰত্যুত্তৰ বা কি হয় কি নহয় সেইখিনি আগন্তুক সময়ত দেখা যাব। কিন্তু দিগন্ত কলিতা ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে যে মাইকত 5 বাৰকৈ নামাজ আদায় কিয় কৰিব লাগে, এনেধৰণৰ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। কৈছে যে কংগ্ৰেছ এতিয়া মুছলমান লীগত পৰিণত হৈছে মুছলমান লীগত। আজমল ডাঙৰীয়াই জনাইছে। এতিয়া কংগ্ৰেছক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰা দেখা গৈছে। আগন্তুক সময়ত কংগ্ৰেছৰ ফালৰ পৰা কি প্ৰত্যুত্তৰ দিয়ে সেইটো এটা লক্ষণীয় বিষয় হ'ব। কিন্তু এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে কংগ্ৰেছ এতিয়া মুছলমান লীগত পৰিণত হৈছে। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে ৰাজ্যত বৃদ্ধি পাইছে প্ৰত্যেকবিধ সামগ্ৰীৰ দাম এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে। যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ মূল্য সেইখিনি বৃদ্ধি হৈছে আৰু ইয়াক লৈ ঠায়ে ঠায়ে তেনেদৰে প্ৰতিবাদো কৰিছে। তেওঁলোকে জনাইছে যে এই যি মূল্য বৃদ্ধি ৰোধ কৰিব লাগে আৰু এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব লাগে। পেট্ৰল ডিজেলৰ মূল্যৰ দাম বৃদ্ধি হৈছে, ৰন্ধন গেছৰ বৃদ্ধি হৈছে। তো অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আমাক সাধাৰণতে লাগে সেইসমূহ সামগ্ৰীও বহুতখিনি বৃদ্ধি হোৱাক লৈ এতিয়া ঠায়ে ঠায়ে এইখিনি প্ৰতিবাদ হোৱা দেখা গৈছে। আৰু এই যি মূল্য বৃদ্ধি সোনকালে ৰোধ হ'ব লাগে, এনেদৰে মন্তব্য কৰিছে জনসাধাৰণে। নেক্সট খবৰ যদি আমি চাওঁ, নাজিৰাত নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক সম্বৰ্ধনা। যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে নাজিৰা সমষ্টিৰ পৰা তেওঁ বিধায়ক হিচাপে বিধানসভালৈ তেনেদৰে নিৰ্বাচিত কৰিছে ৰাইজে। আৰু ইয়াক লৈ নাজিৰাৰ যি লোকসকল আছে, সমষ্টিবাসী লোকসকল তেওঁক সম্বৰ্ধনা জনোৱা দেখা গৈছে। আৰু তেওঁ সম্বৰ্ধনা অনুষ্ঠানত এইটো কৈছে যে মই সমষ্টিবাসী হৈ অসমৰ হৈ কাম কৰিম, আৰু যিহেতু এইবাৰ ৰাইজে আমাক যি উদ্দেশ্যৰে বিধানসভালৈ পঠাইছে সেইখিনি আমি উপস্থাপন কৰিম, উল্লেখ কৰিম, আৰু সমাধানবিলাক আমি বিচাৰি উলিয়াব লাগিব আৰু আমি সেইখিনি কৰিব লাগিব বুলি মন্তব্য কৰিছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে পদক্ষেপ লয়, কি লয়। আৰু এতিয়া নাজিৰাত নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক সম্বৰ্ধনা জনোৱা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, শিৱসাগৰ বকতা চেনিমৰাত নাহৰপুতুকীয়া মুক্ত বিচৰণ। আৰু এতিয়া এনেকুৱা ধৰণৰ হৈছে, প্ৰায় বৰষুণ হৈ থকাৰ ফলত কেইবাদিনো তাৰপিছত ঠায়ে ঠায়ে সেইখিনি বৰষুণ হোৱাৰ ফলত কিছু ঠাইত বানপানী হৈছে, থাকিবলৈ জেগা নাইকিয়া হৈছে। তো তেওঁলোকে যিসকল এতিয়া ধৰি লওক বন্যপ্ৰাণীয়ে এইখিনি মুক্ত বিচৰণ কৰি থকা দেখা গৈছে কিছু অঞ্চল। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে ধৰ্মৰ নামত কাৰোবাক হাৰাশাস্তি কৰিবলৈ আনিব নালাগে আইন, এনেদৰে মন্তব্য কৰিছে জাকিৰ হুছেইন চিকদাৰে। তো জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই মন্তব্য কৰিছে যে ধৰ্মৰ নামত কাৰোবাৰ ধৰ্মক লৈ যি ধৰ্মই নহওক হাৰাশাস্তি কৰিবলৈ আইন আনিব নালাগে বুলি মন্তব্য কৰা দেখা গৈছে। মন্তব্য কৰিছে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে নুমলীগড় চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হস্তীৰ বিচৰণ। এতিয়া বানপানী হৈছে, কিছু ঠাইত গৰাখহনীয়া হৈছে বা খাবলৈ সংকট হৈছে, বিচাৰি ইফালে সিফালে ঘূৰি ফুৰোঁতে যিহেতু আঘাতপ্ৰাপ্ত হয়, আৰু আঘাতপ্ৰাপ্ত যিসকল বন্য হস্তী আছে, বন্য হস্তী মুক্ত বিচৰণ কৰি থকা দেখা গৈছে নুমলীগড় চাহ বাগিচাত। নেক্সট খবৰ যদি আমি চাওঁ, RSSৰ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া হয়, RSSৰ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা দেখা গৈছে।
নেক্সট আমি যদি চাওঁ তেনেহ'লে যিহেতু প্ৰতিশ্ৰুতি দিছিল বা এইখিনি ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়া কথাও এইখিনি উল্লেখ কৰিছিলে এতিয়া যিহেতু 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে এতিয়া তাতে তেওঁলোকৰ বাবে বহুতখিনি ভাল খবৰ ওলাব বুলি সকলোৱে আশা কৰি আছে ভাল খবৰটো ওলাব লাগে কিয়নো এওঁলোকক যিহেতু প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইটোও কৈছে যে যি আমি প্ৰতিশ্ৰুতি দিছিলোঁ ৰাইজৰ হৈ যি যেনেদৰে আমি কৰিম বুলি কৈছিলোঁ সেইখিনি আমি ৰাইজৰ হৈ কৰিবলৈ আগবাঢ়িছোঁ বা সেইখিনি আগবাঢ়ি মুঠৰ ওপৰত আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেইসমূহ কাম আমি কৰিব লাগিব এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক যি তেওঁলোকক এককালীন দিয়া কথা কৈছিলে নিৰ্বাচনৰ পূৰ্বে কিন্তু নিৰ্বাচনৰ সময়লৈকে সেইখিনি দিয়া নহ'ল কাৰ্যকৰী নহ'ল এতিয়া সকলোৱে ভাবি আছে এই যি এককালীন টকা তেওঁলোকক অতি সোনকালে দিব লাগে কাৰণ কেলৈ তেওঁলোকে সেইখিনি তেওঁলোকে পাবলগীয়া তেওঁলোকে প্ৰাপ্য কাৰণ কেলৈ আজি বছৰ বছৰ ধৰি তেওঁলোকে যিমানখিনি মাননীয়ে তেওঁলোকে সেইখিনি দিন পাৰ কৰিছে অৱশেষত তেওঁলোকৰ মাননীয়টো বৃদ্ধি হ'ল কিন্তু যিটো বৃদ্ধি হ'ল তেওঁলোকৰ কেতিয়াও সমস্যা সমাধান নহয় চ' সেইবাবে এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি মাননীয়টো বৃদ্ধি কৰি দিয়াৰ সমান্তৰালকে এতিয়া এই যি তেওঁলোকক এককালীন দিয়াৰ কথা কৈছিলে এককালীনটো অতি সোনকালে তেওঁলোকক দিলে নিশ্চয় সকলোৰে বাবে ভাল হ'ব আৰু তেওঁলোকৰ সেইখিনি প্ৰাপ্য মুঠৰ ওপৰত তেওঁলোকে পাব লাগে এতিয়া তাৰ সমান্তৰালকে যদি চাওঁ তেনেহ'লে আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ কথাও প্ৰসংগ উল্লেখ কৰিছিলে আৰু এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে আগন্তুক বাজেট অধিৱেশন আহি আছে বাজেটতে যিহেতু সেইখিনি গোটেই বছৰটোৰ বাবে ধৰা হয় শিক্ষা স্বাস্থ্য তো গৃহ যি নহওক য'ত যিমানখিনি কেনেদৰে পাৰি কোনটো বিধানত কিমান খৰচ কৰি সেইখিনি বাজেটতে ধৰা হয় এতিয়া আৰু আগন্তুক সময়ত যিহেতু বাজেট অধিৱেশন আহি আছে তাতে অংগনবাদী কৰ্মী সহায়িকা এককালীন আশা কৰ্মীসকলৰ দুচকীয়া বাহনটো সকলোখিনি ব্যৱস্থা সেইখিনি ল'ব বুলি সকলোখিনিয়ে তেনেদৰে ভাবি আছে আৰু এইটো কৰাটো উচিত বা এইখিনি কৰিব লাগে এইখিনি কৰিব নেক্সট খবৰ যদি আমি চাওঁ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাক ৰমণী গাভৰু বঁটা প্ৰদান তো এতিয়া বিশিষ্ট যি অভিনেতা নেটৱৰ্ক আইডি বুলি আমি সকলোৱে জানো তেওঁক সেইখিনি কি কৰা হৈছে ৰমণী গাভৰু বঁটা প্ৰদান কৰা হৈছে নেক্সট খবৰ যদি আমি চাওঁ ৰাজপথত অবৈধ দোকান দেখিলেই চলিব উচ্ছেদ এতিয়া উচ্ছেদক লৈ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে যদি চৰকাৰী মাটিত কোনোবাই 1 ইঞ্চিও দখল কৰি আছে সেই 1 ইঞ্চি মাটি থকালৈকে আমি উচ্ছেদ প্ৰক্ৰিয়া কৰি যাম আৰু এতিয়া আমি দেখিছোঁ যে চৰকাৰ গঠনৰ পাছতেই ৰাজ্যত উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে লাহেকৈ আৰু এই যি উচ্ছেদ প্ৰক্ৰিয়া প্ৰায় এইবাৰ যোৱা বছৰ যিহেতু 1.5 লাখ আছিল এইবাৰ 4-5 লাখতকৈ সেইখিনি উচ্ছেদ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইটো কথা উল্লেখ কৰিছে যে ৰাজপথত যদি কোনোবাই অবৈধভাৱে দোকান দি আছে তেনেহ'লে দোকান দেখিলে অবৈধ দোকান দেখিলে চলিব উচ্ছেদ এইখিনিও মন্তব্য কৰা দেখা গৈছে তো আগন্তুক সময়ত যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি পূৰ কৰাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তো আগন্তুক সময়ত দেখা যাব কি পদক্ষেপ গ্ৰহণ কৰে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে হওক চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক আত্মনিৰ্ভৰশীলৰ বাবে যুৱক যুৱতীসকলে মহিলাসকলৰ বাবে কি কেনেদৰে গ্ৰহণ কৰে সেইখিনি এটা উল্লেখনীয় বিষয় হ'ব আজি 18 মে ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা কৰে বাই